যিহেতু আপোনালোকৰ খবৰ ভালে আৰু আপোনালোকৰ আশীৰ্বাদত মোৰ খবৰ ভালে আৰু আশা ৰাখোঁ আৰু ভিডিঅ'টো সম্পূৰ্ণ চাব বুলি। যিহেতু বজাৰলৈ আছোঁ আৰু আপোনালোকে চাই আছে যিহেতু এতিয়া লৈ হ'লোঁ জোতা এযোৰ ল'লোঁ। এইযোৰ বৰ্তমান আমাৰ এজনে লৈ আছে। কি লৈছা তুমি এইপিনে কৈ দিয়া অলপ অলপ ডাঙৰকৈ কোৱা। ফৰক এটা লৈছোঁ। অঁ আৰু কি ল'লা? আৰু জেকেট এটা চাই আছোঁ। হয় নি? হেল্ল' গাইজ, চ' আপোনালোকে দেখিছে, আপোনালোকে আহিব যিহেতু গুৱাহাটীত বজাৰ কৰি আছোঁ। দেখিছে ৱাও ৱাও ৱাও। যিহেতু শেষলৈকে ভিডিঅ'টো চাই থাকিব। বন্ধু তুমি কি লৈছা? কোৱা এতিয়া চোৱা, কোৱা কোৱা কোৱা। হা কিবা এটা কোৱা। অঁ লাজ কৰিছে, হাঁহি আছে যিহেতু এয়া মাইকী মানুহৰ বস্তু। বন্ধু আৰু ট্ৰেইনত আহি থাকোঁতে পালোঁ লাহন গাঁও হয় আৰু এতিয়া একেলগে গোটেইগালত দবাটো বজাৰ কৰি আছোঁ ফটাফটি ৰাস বুলি আৰু শেষলৈকে চাই থাকক। এইটো ল'ৰাটোলৈ বস্তু এটা লৈছোঁ, এইটো লৈছোঁ। দাম কৈছে দাদাই। দাদা দামটো কৈ দিব আকৌ, দামটো কৈ দিব। হা হা মুকেশ, ঠিক আছে। স্বীকৃতি থাকিবানে চাওঁ ল'বা? হা লোৱা লোৱা লোৱা। কষ্ট হ'ল, বহুত কষ্ট হ'ল যিহেতু কষ্ট মস্তই আহিলোঁ আৰু এতিয়া আৰু আপোনালোকক দেখাই আছোঁ হাতত এতিয়া বস্তু লৈ আছোঁ। এতিয়া কি ক'ম আৰু ভাল লাগিছে যিহেতু ইমান দিনৰ মূৰত ঘৰলৈ আহিছোঁ নহয় জানো গাইছ। আপোনালোকক মই কৈছিলোঁ ভিডিঅ'টোত আৰু এটা ভিডিঅ' পষ্ট কৰি থোৱা আছিলে ঘৰলৈ যাম বুলি। যিহেতু আহিলোঁ এতিয়া অলপ বজাৰ নিনিলে ভাল নালাগিব মনটো নহয় জানো। ইমান দিন থাকিলোঁ আৰু যিহেতু মানে চাই থাকক গাইজ। যিহেতু আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকক যিসকলে চাই আছে আৰু আপোনালোকক দেখাইছোঁ যিহেতু আমি হায়দৰাবাদৰ পৰা আহি পালোঁহি। পাই এতিয়া ৰুম ভাড়া কৰি ল'লোঁ। লৈ এতিয়া আমি 9:30 বজাত আমি মাজুলী যাম। মাজুলী মানে যোৰহাট, কাইলৈ ঘৰ পামগৈ। বৰ্তমান যিহেতু এতিয়া অলপ বজাৰ কৰিছোঁ ন আৰু আপোনালোকক দেখাম বাৰু কি কি বজাৰ কৰিলোঁগৈ ৰুমত গৈ। ৱাও গাইজ লওঁ লওঁ লাগি গৈছে, গোটেই দোকানখনেই লৈ যাওঁ তেনেকুৱা লাগি গৈছে দেখিছেতো যিহেতু। এতিয়া আমি যিহেতু বজাৰ কৰি হ'ল আৰু সম্পূৰ্ণ আপোনালোকক মই ৰুমত গৈ দেখামগৈ আৰু এতিয়া আমি বাই বাই। ইয়ালৈ আহিলোঁ তোমাৰ সৰু সুৰাকৈ আমাৰ দেহালৈ ল'লোঁ। এতিয়া দাদা নামটো? হা শুভম। আচ্ছা ভাল লাগিল। যিহেতু আহি মই ৰুমত পালোঁহি আৰু আপোনালোকক মই ভিডিঅ' দি আছোঁ। বৰ্তমান ৰ'ব কাৰণ কেলৈ আপোনালোকে আমাৰ পৰিস্থিতিটো চাওক কেনেকুৱা হৈছে। এতিয়া বজাৰ কৰি আহি ৰুমত যিহেতু সোমাই আছোঁ পৰিস্থিতি চাওক আমাৰ দেখাই আছোঁ। লগৰকেইটাই চাবিটো লৈ গুচি গ'ল। এতিয়া আৰু বজাৰ কৰি মেলি আমি দুজন ইয়াত ৰৈ আছোঁ যিহেতু কি ক'ম আৰু যিহেতু আপোনালোকক দেখাই আছোঁ বজাৰ কি কি আনিলোঁ আৰু বিশেষকৈ কি ক'ম বহুত কষ্ট, আজি বহুত কষ্ট হৈছে। যিহেতু কষ্টৰ মাজতো আপোনালোকক মই ভিডিঅ' বনাই দেখাম আৰু মোৰ ছাবস্ক্ৰাইবাৰ কম হৈ আছে। আপোনালোকে যাতে যোনে যোনে মোক ছাবস্ক্ৰাইব কৰা নাই প্লিজ লাইক ছাবস্ক্ৰাইব কৰি দিব অ'কে। আৰু মোৰ বস্তু দেখাই আছোঁ আপোনালোকক। তোমাৰ যিহেতু ঠাণ্ডা ছিজন নহয় জানো, এতিয়া ৰাসৰ ছিজন আৰু ৰাসৰ বজাৰ বুলি কৰিলোঁ আৰু এয়া মালৈ লৈছোঁ, মোৰ মৰমৰ মা আৰু মাৰ কাৰণে লৈছোঁ। কাপোৰটো ভাল আছে এইটো। আমাৰ ধুনু দেহালৈ লৈছোঁ কলিজাটোলৈ এইযোৰ কাপোৰ আৰু নেক্সট আপোনালোকক দেখাই আছোঁ বস্তু ল'লোঁ আপোনালোকক দেখাম। আপোনালোকে বৰ্তমান কেৱল চাই যাওক আৰু ভাল লাগিলে কমেণ্ট এটা কৰি ক'ব প্লিজ। তেতিয়া আকৌ মই নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ দিবলৈ অকণমান আগবাঢ়ি যাম।
এইযোৰ আমাৰ শ্ৰীমতীৰ কাৰণে লৈছোঁ, যিহেতু মোৰ মানুহজনীৰ কাৰণে লৈছোঁ। শ্ৰীমতীৰ কাৰণে মাৰ সৈতে একেই। এইযোৰ মাযোৰ হয়, এইযোৰ আমাৰ শ্ৰীমতী, আৰু এইটো মোৰ মাইনাটো ভাগ। অ'কে, এইটো মাইনাটোৰ কাৰণে আৰু এটা টুপি ল'লোঁ, কাৰণ কেলৈ মন গ'ল, ভাল লাগিল টুপিটো। এইটো মাইনাটোৰ কাৰণে আকৌ ল'লোঁ এটা টুপি। ঘৰতে এনেই পিন্ধিবলৈ মাইনাটোৱে, সেইটো এনেই আইন এটা লৈছোঁ মাইনাৰ কাৰণে ঘৰতে পিন্ধিবলৈ। এইটো মোৰ মৰমৰ দেউতাৰ কাৰণে লৈছোঁ এইটো। অ'কে, আৰু দেউতাৰ কাৰণে জোতা এযোৰ লৈ থৈছোঁ, ইয়াত আছে। আৰু এযোৰ মই কিনি লৈছোঁ, এইযোৰ বৰ্তমান পিন্ধি আছোঁ। লগৰজন আহিছে আৰু আমি একেলগে আহিছিলোঁ। এতিয়া কোৱা। আমাৰ ৰঞ্জনৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, সকলোৱে লাইক কৰিব, কমেণ্ট কৰিব, ভাল ভাল ভিডিঅ' শিকি থাকিব, আপোনালোকে চাবলৈ পাই থাকিব বুলি আশা ৰাখিছোঁ। থেংক ইউ মোৰ ফালৰ। গাইজ এতিয়া যিহেতু বস্তু সামৰি ল'লোঁ, যিহেতু হৈ গ'ল আমাৰ মাইনাটোৰ ভাগৰ বস্তু হৈ গ'ল, এতিয়া আপোনাক মই দেখাই আছোঁ। আৰু যিহেতু বহুত কষ্ট হৈছে, ইমান দূৰৰ পৰা ট্ৰেইনত আহিছোঁ ন, ফ্লাইটত যাওঁতে বেলেগ কথা, কাৰণ ইমান মোকে চামানি পিতেক নহয় আৰু। দাদা কিবা কওক। ভালেই দিয়া, ভালেই ছাপোৰ্ট কৰিব সদায়। হয় নতুন লগাৰ চাগে ন? হয় নতুন। ছাপোৰ্ট কৰিব। থেংক ইউ গাইজ। যিহেতু এতিয়া মই বস্তুবিলাক অলপ সামৰি লওঁ, তাৰপিছত মই আপোনালোকৰ মাজলৈ আহি আছোঁ। অ'কে, লাইনত থাকক, নাযাব। গাইজ যিহেতু আপোনালোকক সকলোকে দেখালোঁ, কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি আৰু জনাব। যিহেতু দেখিছে আৰু আছে বজাৰ, ঢেৰ ফিটিং কৰি থোৱা আছে, আপোনালোকক দেখাম। থেংক ইউ মোৰ ফালৰ পৰা, যাতে মোক ৰাইজে অলপ সহায় কৰিব, ময়ো আশা ৰাখিছোঁ। আৰু আপোনালোকৰ মাজত ভাল ভাল ভিডিঅ' সদায় যাতে দি যাব পাৰোঁ, আৰু আপোনালোকৰ আশীৰ্বাদ লাগিব, আপোনালোকৰ সহায় লাগিব দেই গাইজ। যিহেতু আমাৰ এতিয়া যাব টাইম হ'ব, এতিয়া তাৰ আগতে মই ভিডিঅ'টো আপোনালোকৰ মাজলৈ মই দি আছোঁ, আৰু আপোনালোকে অনুগ্ৰহ কৰি গ্ৰহণ কৰি সাদৰেৰে মোৰ ভিডিঅ'টো ল'ব ভালদৰে। এতিয়া গাইজ, যাদু 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 চাবা।